কি চলে খ্ৰীষ্টান মিছনেৰী স্কুলত? শিক্ষাৰ আলম লৈ ধৰ্মান্তকৰণৰ চেষ্টা শিক্ষাৰ্থী। কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ মিছনেৰী স্কুলত ভয়ংকৰ ঘটনা। হিন্দু ছাত্ৰীক খ্ৰীষ্টান ধৰ্ম ল'বলৈ জোৰ জুলুম। মানসিক হেঁচাত অসুস্থ হৈ পৰিছে ছাত্ৰীগৰাকী। বিচনাত বাগৰি চিঞৰ বাখৰ কৰি আছে অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী। এক ধৰণৰ মানসিক অস্থিৰতা আৰু ভয় শংকাত দিন কটাইছে কিশোৰীগৰাকীয়ে। অসহায় হৈ পৰিছে পিতৃ মাতৃ। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ দেৱীতলা মাউণ্ট অলিভ নামৰ মিছনেৰী স্কুলখনৰ ছাত্ৰী এইগৰাকী। যোৱা 6 আৰু 7 ছেপ্টেম্বৰত স্কুলখনত অনুষ্ঠিত হৈছিল এখন বিশেষ সভা। সেই সভালৈ মিজোৰামৰ পৰা আহিছিল খ্ৰীষ্টান ধৰ্মীয় গুৰু। সেই গুৰুজনে ছাত্ৰীগৰাকীক মঞ্চলৈ মাতি আনি মূৰত হাত বুলাই সুধিছিল, তুমি কি ধৰ্ম ভাল পোৱা? মই হিন্দু, গতিকে হিন্দু ধৰ্ম ভাল পাওঁ, কিন্তু মই তোমাক খ্ৰীষ্টান বনাই দিম। তাৰ পাছত তোমাৰ মা দেউতাকো খ্ৰীষ্টান কৰিম। তহঁতে কোনটো ধৰ্ম ভাল পোৱা ছোৱালীটোক কৈছে। আমি হিন্দু মানুহ হিন্দু ধৰ্মকে ভাল পাওঁ। তাৰপিছত মোলা হাত আৰু মানে মূৰত হাত দি পেলাই কৈছে যে ঠিক আছে, তই হিন্দু ধৰ্ম ভাল পোৱা যদি মই তহঁতক খ্ৰীষ্টান বনাই দিম। এনেকৈ কৈ কেনে মানে নিজৰ ভাষা দি কিবা কৈছে যে এইটো কি কৰিব দিব। দিয়াৰ পিছত কৈছে যে নেক্সট বছৰত আহি দেখোঁ তোৰ মা দেউতা তোক মানে গোটেইকেইটাক দেখোঁ মানে তহঁতে খ্ৰীষ্টান ধৰ্ম লোৱা বুলি মিজোৰামৰ পৰা প্ৰাৰ্থনা কৰিবি। তেনেকৈ কোৱাৰ পিছত ঘৰত আহিল ছোৱালীটো। তেতিয়া বোলে মানুহটো মানে ক'ত আছে নাই এনেকুৱা বোলে লাগে বোলে। তেতিয়াৰে পৰা মানসিকভাৱে অসুস্থ হৈ পৰে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীক পিতৃ মাতৃয়ে চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও সুস্থ হৈ উঠা নাই। ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষক অভিভাৱকে জনাইছিল যদিও অধ্যক্ষই বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ। প্ৰিন্সিপালক লগ কৰিলোঁ, মানে গোটেইকেইখন দেখালোঁ। কি কয় এইটো মানে মেডিকেল কলেজৰ ৰিপৰ্টবিলাক দেখালোঁ যে কি কৰিম এতিয়া, আপোনালোকে ভাল কৰি দিয়ক। এইটো আপোনালোকে যি মেমে মিজোৰামৰ পৰা আহি কিনে যিটো বস্তু দি গৈছে এইটো বস্তু তাই ঠিক কৰিব পাৰিব। সিহঁতে কৈছে ঠিক আছে, মেডিকেলত ল'ব নালাগে নেক্সটত, এতিয়া আমিয়ে ঠিক কৰি দিম। এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। ঘটনা সন্দৰ্ভত স্থানীয় কাজিগাঁও থানাত 4গৰাকী শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অভিভাৱকে। তাৰোপৰি আৰক্ষীও এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। ধৰ্ম মানে ধৰ্মান্তৰ মানে কি মানে খ্ৰীষ্টান হ'ব লাগিব। খ্ৰীষ্টান হোৱাৰ কাৰণে সিহঁতে এনেকুৱা কৰি আছে বোধহয়। আপোনালোকে কিবা আইনৰ আশ্ৰয় লৈছিল নেকি? আইনৰ আশ্ৰয় লৈছোঁ মানে কাজিগাঁও থানাত এজাহাৰ দিছোঁ। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, NB নিউজ।